বুজিছনে ল'ৰাহঁত, এবাৰ আমেৰিকাত এনেকুৱা এটা প্ৰগ্ৰেম হৈছিল য'ত ক'ব আৰু দেখুৱাব লাগে যে নিজৰ নিজৰ দেশবিলাক কিমান আগবঢ়া। এই প্ৰগ্ৰেমৰ বাবে সকলো ভাৰত, জাপান, চীন আদিৰ পৰাও মানুহ গৈছে। প্ৰথমে চীনে দেখুৱালে আৰু ক'লে সিহঁতৰ তাত বোলে এবাৰ এজন মানুহৰ দুখন হাত নোহোৱা হৈ গ'লত সিহঁতৰ হাই টেকন'লজিৰ বলত মানুহজনক কৃত্ৰিম হাত বনাই দিলে, যাৰ বাবে তেওঁ এতিয়া খোৱা বোৱা নিজেই কৰে। কথাষাৰ শুনি সকলোৱে তেওঁক বৰকৈ বাহ দিলে। দ্বিতীয়তে আহিল চাইনিজটো। সিও ক'লে যে আমাৰ তাত হাই টেকন'লজি হোৱাৰ বাবে ভৰি নথকা মানুহৰ ভৰি লগাই খোজকাঢ়ি ঘূৰি ফুৰিব পৰা হয়। উদাহৰণ হিচাপে কেইজনমান মানুহৰ ফটো দেখুৱাই দিলে। অৱশেষত এইবাৰ ভাৰতৰ পৰা যোৱাজনৰ পাল পৰিল। তেওঁ কি কম কি নকম বুলি লাহেকৈ ক'লে যে এবাৰ আমাৰ তাত বাপেক পুতেকৰ কাজিয়া হৈছিল। বাপেকে পুতেকৰ মূৰটো কাটি পেলাই হাতী মূৰ এটা লগাই দিয়ে। উদাহৰণ হিচাপে তেওঁ কাৰ ফটো দেখুৱালে জাননে? নাই নাজানো, কচোন ক। উদাহৰণ হিচাপে তেওঁ দেখালে আমাৰ গণেশ বাবাৰ ফটো। তেওঁ কিন্তু বৰ খাতৰা উত্তৰ দিলে দেই, নকবি আৰু বুজিছ। গুড মৰ্ণিং ছাৰ। দে ল'ৰাহঁত, গুড মৰ্ণিং। তেনেহ'লে পলম নকৰি আজি ক্লাছটো আৰম্ভ কৰি দিওঁ। ছাৰ, আজি ক্লাছৰ আৰম্ভণিতে মই এটা বৰ সাংঘাতিক কবিতা শুনাব বিচাৰিছো। সাংঘাতিক কবিতা? দেচোন শুনা। কবিতাটোৰ নাম হ'ল কলা ল'ৰা। পানীত থাকে মেটেকা, কলা ল'ৰা চেপেটা। লাই পালেং লফা, কলা ল'ৰা চফা। লাই পুলি লৰাই ৰুলো লৰাই ৰফা। এক খুন্দাত মাৰি দিলো কলা ল'ৰা চফা। মাছৰ সোৱাদ ইলিচ, কলা ল'ৰা হ'ল ফিনিছ। তই বৰ সাংঘাতিক কবিতা শুনালিচোন। ভাল লাগিল দেই তোৰ কবিতাটো শুনি। দে তেনেহ'লে এইবাৰ হৰিয়েও কবিতা এটা শুনাই দে। শুনক তেন্তে ছাৰ, কবিতাটোৰ নাম হ'ল আমাৰ গাঁও। শুৱনি আমাৰ গাঁওখনি অতি শুৱনি গছেৰে ভৰা। ডাল ভৰি ভৰি ফল ফুল লাগে, ক'ত পাওঁ তল সৰা। শুৱনি আমাৰ ধাননি পথাৰ, ধানেৰে উপচি পৰে। শুৱনি নদীৰ পানী ভৰা ঘাট, মূৰ দৈয়ে বেপাৰ কৰে। চালত কোমোৰা লাও জিকা ভোল, ভঁৰালত জহা ধান। গোহালিত গৰু পুখুৰীত মাছ, বাৰীত তামোল পাণ। গছৰ ডালত শুৱনি চৰাই, শুৱলা সংগীত গায়। শাকনিত শাক ফুলনিত ফুল, দেখিলে হিয়া জোৰাই। ঘৰে ঘৰে ৰং ধেমালিৰ হাত, ঘৰে ঘৰে হাঁহিৰ মুখ। ঘৰে ঘৰে ভাল চেনেহা চেনেহী, ঘৰে ঘৰে দেখো সুখ। ভাওনা সবাহ গীত ভাল পোৱা, মধুৰ মুৰলী টান। দহোতাৰ কাম একেজনে কৰা, চহাৰ সৰল প্ৰাণ। ধন্যবাদ ছাৰ, এইটোৱে আছিল মোৰ কবিতাটো। ভাল লাগিল তোৰো কবিতাটো শুনি বৰ ভাল লাগিল। হ'ব দে তেনেহ'লে আজিলৈ ক্লাছটো ইমানতে সামৰিছো। অ'কে ছাৰ।